ৱেলকাম টু জব ভাস্কৰ। আপোনালোকক সকলোকে জব ভাস্কৰ ইউটিউব চেনেললৈ স্বাগত কৰিছোঁ। যদি আপুনি বিশ্বনাথ চাৰিআলিৰ পৰা বিলং কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। বিশ্বনাথ চাৰিআলিত টোটেল 7টা পোষ্ট আউট হৈছে। সেই তাৰে 6টা হৈছে টেকনিকেল এছিষ্টেণ্ট, বাকী এটা হৈছে MTS। হয়, টোটেল 7টা ভেকেঞ্চি আউট হৈছে। মই আপোনালোকক সকলোখিনি কথা এই ভিডিঅ'ত ক'ম। লগতে আৰু এটা চাকৰি আছে শিক্ষকৰ, সেইটো আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইড হয়, সেইটো আপোনাক মই ক'ম। কিন্তু প্ৰথমতে মই কৈ লওঁ টেকনিকেল এছিষ্টেণ্ট আৰু MTSৰ বিষয়ে। তো ক'ত কিমান চিট আছে মই সেইখিনি কথা আপোনাক মই কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে থাকিব। টেকনিকেল এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট কমিশ্যনাৰ DC আমাৰ বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্টত 2টা, তাৰপিছত ৰেভিনিউ চাইকেলত 1টা, বিশ্বনাথ ৰেভিনিউ চাইকেলত 1টা, হেলেম ৰেভিনিউ চাইকেলত 1টা, গহপুৰ ৰেভিনিউ চাইকেলত 1টা আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বিশ্বনাথৰ 1টা MTS। দৰমহাখিনি কৈ দিছোঁ। টেকনিকেল এছিষ্টেণ্টৰ দৰমহা হৈছে 25,000 টকা আৰু ডেভেলপমেণ্ট লেভেল ডাইৰেক্ট লেভেল হয়। আৰু আপোনাৰ যিটো MTS হয়, MTSৰ ডাইৰেক্ট লেভেল হয়, কিন্তু ইয়াতে 18,000 টকা দিছে MTSৰ মাল্টি ষ্টাফত। আৰু আপোনালোকৰ TA টেকনিকেল এছিষ্টেণ্টত 25,000 টকাকৈ আপোনালোকে বেতন পাব। এইটো এপ্লাই কৰিবলৈ আপোনাক কি কোৱালিফিকেশ্যন লাগিব সেই তাৰ বিষয়ে অলপ কৈ দিছোঁ। টেকনিকেল এছিষ্টেণ্ট মষ্ট বি গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, মানে আপোনালোকক কম্পিউটাৰ জানিব লাগিব। MS ৱৰ্ল্ডটো আপোনাৰ পৰা MS ৱৰ্ল্ডত এক্সেল, পাৱাৰ পইণ্ট, ইণ্টাৰনেট এইবিলাক জানিব লাগিব কম্পালচৰি। ডাটা ৱেব পৰ্টেল, ডাটা এণ্ট্ৰি সকলোখিনি আপোনাক মানে কম্পিউটাৰ A to Z অফিচিয়েল নলেজ আপোনাক জানিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আৰু ছেকেণ্ডটো হৈছে মাল্টি টাস্কিং ষ্টাফত হৈছে আপোনালোকৰ 10+2 পাছ কৰিব লাগিব। লগতে আপোনালোকক বেছিক নলেজ আৰু অফিচ এছিষ্টেণ্ট ৱৰ্কৰ, ফাইল হেণ্ডেলিং আৰু ফটো কপি, এইবিলাক মানে যিবিলাক আপোনাৰ ফাইল হয় ইফালে সিফালে, যেনেকৈ গ্ৰেড 4ৰ যিটো চাকৰি ছেম সেইটোৱে চাকৰি বুলি আপুনি ধৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ মোৰ ইনফৰ্মেশ্যন ভিডিঅ'ৰ কাৰণে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতেও এই ভিডিঅ'টোৰ পৰা লৈ উপকৃত হয়। বিশ্বনাথ চাৰিআলি মই কৈছিলোঁ আৰু এটা চাকৰি আছে বুলি, সেই ছেকেণ্ড চাকৰিটো হৈছে শিক্ষকৰ। হয়, শিক্ষকৰ চাকৰিৰ কাৰণে ইণ্টাৰভিউ আছে আপোনাৰ 24 তাৰিখে ছানডে 10টাৰ পৰা আপোনালোকক বিশ্বনাথ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা DC অফিচত ইণ্টাৰভিউটো হ'ব। মই এবাৰ আপোনালোকে ভাৰ্চুৱেলি কৈ দিছোঁ মানে ক'ত কিমান চিট আছে। ডান্সৰ কাৰণে 8টা, বিহুৰ কাৰণে 36টা, বৰগীতৰ কাৰণে 5টা, হিন্দুস্তান ভোকেল মিউজিকৰ কাৰণে 1টা, আৰ্টৰ কাৰণে 10টা আৰু মিউজিকৰ কাৰণে 2টা। অলৰেডি মই ইয়াৰ ভিডিঅ' মোৰ লং ভিডিঅ' মই বনাই থৈছোঁ, আপোনালোকে গৈ মোৰ চেনেলত চাব পাৰে। কি মানে এতিয়া আকৌ যদি মই বনাই থাকোঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে মই ভিডিঅ' দীঘলকৈ বনোৱা নাই। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।